আমি পাগল নাই, আমাৰ মন্ত্ৰীসকল পাগল। আমি ভাঙি দিম, কিন্তু একেদিনাই ভাঙি দিম। আই কেন স্পীক বেটাৰ ইংলিছ দেন সৰ্বানন্দ সোণোৱাল এণ্ড হিমন্ত বিশ্ব শৰ্মা। অলগ অৰ্থ এটা। এইটো গোটেই গভৰ্ণমেণ্টটো অকল পইচাৰ গভৰ্ণমেণ্ট, অকল পইচা লৈ চলি থাকে। কাৰণ তেওঁলোকৰ লগত আম্বানী আছে, কিবানী আছে, জীৱানী আছে, চব গুজৰাটৰ লৈ লৈছেতো। শ্বাহ আছে, কিবা আছে, মোদী আছে। তেনে অকল পইচাত চৰকাৰ নহয় না, সেইটো হয় নেকি? চৰকাৰ সদায় ৰাইজৰ হয়, মানুহৰ হয়। মানুহে যেতিয়া ভাল পাব, ভাল কৰিব, যদি বেয়া পায়। কিন্তু মই সদায় এটা কথা কওঁ যে মই যিটো বস্তু আৰম্ভ কৰোঁ তাক শেষ নকৰাকৈ মই নেৰোঁ। মই লাগি যাম। মই সদায় ৰাইজৰ ওচৰত আছোঁ, খালি ৰাইজ থাকিলে হ'ল। আৰু এইটো আমাৰ অধিকাৰ, এইটো আমাৰ অধিকাৰটো। যিটো বস্তুত আমি লাগি আছোঁ, আমি এনেই লগা নাই নহয়। আমি পাগল নেকি? আমি পাগল নাই, আমাৰ মন্ত্ৰীসকল পাগল। মন্ত্ৰীসকল, MLA সকল, নেতা, পালি নেতা, তেনেকুৱাকৈ ৰজা ঘূৰাই বুলি ভাবে নিজক। ৰজাটো কোনে বনাইছে? আমিহে বনাইছোঁ। আমি ভাঙি দিম, কিন্তু একেদিনাই ভাঙি দিম। তেওঁলোকে নিজৰ স্থিতিত অটল। তেওঁলোকে কৈছে যে আন্দোলনকাৰীয়েহে ভুল কৰিছে, মানুহক বিভ্ৰান্ত কৰিছে, ভুলকে বুজাই পেলাই গোটেই পৰিৱেশটো বেয়া কৰিছে। আমাৰ পঢ়া শুনা নাই। আই কেন স্পীক বেটাৰ ইংলিছ দেন সৰ্বানন্দ সোণোৱাল এণ্ড হিমন্ত বিশ্ব শৰ্মা। আই কেন স্পীক বেটাৰ ইংলিছ। আই স্পীক ইংলিছ। কৈ দেখকচোন চাওঁ। লেট দেম স্পীক। স্পীক আপ। সেইটোৱে ক'ব নোৱাৰে। স্পীকটোৱে নুফুটিব মুখত। আমি কি বিভ্ৰান্ত কৰিম? আমি ইমান ধুনীয়াকৈ গোটেই আন্দোলনখন ধুনীয়াকৈ চলাই আছোঁ, শান্তিপূৰ্ণ, অহিংস। আমাৰ কোনো ল'ৰা ছোৱালী একো জেং কৰা নাই। আমাক পিটিছে, আমাক মাৰিছে, 5টাকে ল'ৰা মাৰি পেলালে। তাৰপিছত ক্ষমাও খোজা নাই। কিন্তু তাৰপিছত ক্ষমা খোজা নাই, কৈ আছে যে আমাক কিয় একাষৰীয়া কৰিলে। হঠাৎ Why are you crying? মই চবৰ ঘৰত গৈছোঁ, মই যাম, ঈশ্বৰৰ ঘৰতো যাম, সেইটো বেলেগ কথা। কিন্তু যোৱাটো ডাঙৰ কথা নহয়, মৰিলে